আপোনালোকে ইতিপূৰ্বে গম পাইছে যে আমাৰ অহা 30 তাৰিখ মংগলবাৰে যিটো আমাৰ যোগদান কাৰ্যসূচী আছে, আমি অসম জাতীয় পৰিষদ দলত যিটো যোগদান কাৰ্যসূচী হাতত লৈছোঁ, য'ত আমাৰ অসম জাতীয় পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ মাননীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াকে আৰম্ভ কৰি কেন্দ্ৰীয় নেতৃবৃন্দ সকলো ইয়াতে উপস্থিত হ'ব। তাৰ বাবে আমি আজি আহিছোঁ। আমাৰ যিটো ব্যৱস্থাপনা, যিটো পেণ্ডেল হৈ আছে বা যি পথাৰত বাকী সুবিধা মানুহ ৰাইজ আহিব, যথেষ্ট ৰাইজ আহিব, ৰাইজৰ সুবিধাৰ্থে আমি এইখিনি ব্যৱস্থা হাতত লৈছোঁ। ৰাইজৰ যিটো বিক্ষোভ সমষ্টিত AIDFৰ বিৰুদ্ধে ৰাইজ মাৰবান্ধি থিয় হৈছে। আজি ৰাইজে এটা প্লেটফৰ্ম বিচাৰিছে, এটা প্লেটফৰ্ম, শুদ্ধ এটা প্লেটফৰ্মত আমি সকলোৱে সমিত হৈ সেইদিনা যোগদান কাৰ্যসূচী অংশগ্ৰহণ কৰিম। মই গতিকে আজি আপোনালোকৰ এই বাৰ্তাত মই জনাব বিচাৰিছোঁ যে সমূহ ৰাইজ অহা মঙলবাৰে ৰাতিপুৱা 10টা বজাত আহি পেলাই সভাত যোগদান কৰিব লাগে আৰু এখন বিশাল সভাৰ মেছেজটো গোটেই অসমত যাব লাগে যে অসমৰ সংখ্যালঘু ৰাইজ এতিয়া মিত্ৰ যিটো ইণ্ডিয়া এলায়েন্সৰ যিটো মিত্ৰজোঁট হৈছে, ইণ্ডিয়া এলায়েন্সৰ যিটো গঠবন্ধন হৈছে, য'ত আমাৰ লুৰিণজ্যোতি ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াকে আদি কৰি যিসকল তেওঁলোকে যিটো গঠবন্ধন বনাইছে, এই গঠবন্ধনত আমি সকলো চামিল হ'ব পাৰোঁ। আৰু ভৱিষ্যত দিনত আমাৰ যিটো সংকল্প যে গৌৰৱ গগৈ ডাঙৰীয়াক অসমৰ মুখ্যমন্ত্ৰী পাতা আৰু মীনা গান্ধী সমষ্টিৰ পৰা AIDFক বিদায় দিয়াৰ যিটো আমি প্ৰস্তুতি চলি আছে, সেই প্ৰস্তুতিত ৰাইজ আহি পেলাই অংশগ্ৰহণ কৰিব লাগে বুলি মই ভাবোঁ। মই আজিৰ সভাৰ জৰিয়তে সমূহ ৰাইজক, আজিৰ এই মঞ্চৰ জৰিয়তে মই সমূহ ৰাইজক কোৱাৰ জৰিয়তে আবেদন কৰিছোঁ, ৰাইজসকল যাতে খেলদল ভাঙি সেইদিনা আহি পেলাই উপস্থিত হয় সভাখনত। আৰু আমাৰ যুৱ বন্ধু যিসকল আছে, আমাৰ বাইক ৰেলী হ'ব, এখন বিশাল বাইক ৰেলী আমি দিয়াৰ কাৰণে চিন্তা কৰিছোঁ, ব্যৱস্থা কৰি আছোঁ। গতিকে সমূহ যুৱ বন্ধুসকল আছে, তেওঁলোকে হেলমেট পৰিধান কৰি নিজৰ ছেফটি পিনে চাই হেলমেট পৰিধান কৰি পেলাই সেইখন সভাত আহি পেলাই উপস্থিত হ'ব লাগে। আৰু বাইক ৰেলী দি পেলাই আমি পিছত সভাস্থলীলৈ আমি আহিম, তেনেকুৱা এটা প্ৰগ্ৰাম কৰিছোঁ। গতিকে সমূহ ৰাইজক মই অনুৰোধ জনাইছোঁ, অহা মঙলবাৰে আপোনালোক সকলোৱে সভাত আহিবৰ কাৰণে আবেদন থাকিল।